হেল্ল' ষ্টুডেণ্টছ, কি খবৰ সকলোৰে? খবৰ নিশ্চয় ভাল। ষ্টুডেণ্টছ, তোমালোকক জনাবলৈ পাই মই সুখী হৈছোঁ যে আমি ইতিমধ্যে মেথছ MCQৰ দুটা আমাৰ পাৰ্ট আলোচনা কৰিলোঁ। তোমালোকে যদি চোৱা নাই সেইকেইটা আমাৰ চাই ল'বা, মই ডেছক্ৰিপশ্যনত লিংক দি দিম। বৰ ধুনীয়া ধুনীয়া কুৱেশ্যন মই ডিছকাছ কৰিছোঁ, গতিকে সেই কুৱেশ্যনবোৰ তোমালোকৰ পৰীক্ষাত অহাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে তোমালোকে ভিডিঅ'বোৰ মিছ নকৰিবা, চাই থাকিবা। আৰু আজিও খুব ইম্পৰ্টেণ্ট কেইটামান MCQ মই আলোচনা কৰিবলৈ লৈছোঁ। কনচেপ্টবোৰ ক্লিয়াৰ হ'বৰ বাবে তোমালোকে ভিডিঅ'টো স্কিপ নকৰি একেবাৰে শেষলৈকে চাবা, তেতিয়া ধুনীয়াকৈ বুজি পাবা। প্ৰথম কুৱেশ্যনটো হ'ল, এডাল সৰল ৰেখাই এটা বৃত্তক দুটা বিন্দুত ছেদ কৰিলে ৰেখাডাল হ'ব। অপশ্যন এ ব্যাস, অপশ্যন বি ব্যাসাৰ্ধ, অপশ্যন চি স্পৰ্শক, অপশ্যন ডি ছেদক। এতিয়া আমাৰ এই কুৱেশ্যনটো আহিছিলে তোমাৰ SSLC 2023, মানে এইটো প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন, এইবাৰো আহিব পাৰে। গতিকে আমাৰ এটা বৃত্ত আছে, বৃত্তটো যদি আমাৰ দুটা বিন্দুত এনেকৈ ছেদ কৰে, এই দুটা বিন্দুত যদি আমাৰ এই ৰেখাডালে আমাৰ এই দুটা বিন্দুত যদি ছেদ কৰে, তেতিয়াহ'লে সেই ৰেখাডালক আমাৰ কি বুলি কোৱা হ'ব? সেই ৰেখাডালক আমাক কি বুলি কোৱা হ'ব জানানে? সেই ৰেখাডালক আমাক কোৱা হ'ব ছেদক। মানে ইয়াৰ অপশ্যন ডিটো আমাৰ ইয়াৰ শুদ্ধ আনচাৰ হ'ব। গতিকে এডাল সৰল ৰেখাই এটা বৃত্তক দুটা বিন্দুত ছেদ কৰিলে সেই ৰেখাডাল কি হ'ব? সেই ৰেখাডাল আমাৰ ছেদক হ'ব। ঠিক আছে, বুজি পাইছা? 2 নম্বৰ কুৱেশ্যনটো হ'ল, এডাল সৰল ৰেখাই এটা বৃত্তক এটা বিন্দুত ছেদ কৰিলে ৰেখাডাল হ'ব। অপশ্যন এ ব্যাস, অপশ্যন বি ব্যাসাৰ্ধ, অপশ্যন চি স্পৰ্শক, অপশ্যন ডি ছেদক। এতিয়া এডাল সৰল ৰেখাই যদি এটা বৃত্তক এটা বিন্দুত ছেদ কৰে, তেতিয়া ৰেখাডাল কি হ'ব? এতিয়া আমাৰ যেনিবা এটা আমাৰ কি আছে? বৃত্ত আছে। বৃত্তটোক আমাৰ এডাল সৰল ৰেখাই কি কৰিছে? এটা বিন্দুত কি কৰিছে? এটা বিন্দুত ছেদ কৰিছে। তেতিয়া আমাৰ এই সৰল ৰেখাডালক কি বুলি কোৱা হ'ব জানানে? তেতিয়া এই আমাৰ সৰল ৰেখাডালক কোৱা হ'ব অপশ্যন চি স্পৰ্শক। দ্য আনচাৰ উইল বি স্পৰ্শক। ইয়াৰ আমাৰ আনচাৰটো কি হ'ব? স্পৰ্শক হ'ব। ঠিক আছে, বুজি পাইছা? এই কনচেপ্টবোৰ তোমালোকে ভালকৈ ক্লিয়াৰ কৰিবা হা। এটা বিন্দুত আমাৰ ছেদ কৰিলে কি হ'ব, দুটা বিন্দুত ছেদ কৰিলে কি হ'ব। এবাৰ আহি যাব পাৰে আমাৰ টেষ্টখনত যিহেতু দুটা বিন্দুৰ কথা আহিছে, এইবাৰ এটা বিন্দুৰ কথাও আহি যাব পাৰে, বোলে এডাল সৰল ৰেখা এটা বৃত্তক এটা বিন্দুত ছেদ কৰিলে ৰেখাডাল কি হ'ব, আহি যাব পাৰে। গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰে তোমালোকে চাব লাগিব, লিংক থকা বস্তুবোৰ। টেষ্টখনত আমাৰ দুটা বিন্দুত ছেদ কৰাৰ কথা আহিলে, এইবাৰ আমাৰ কেইটা বিন্দুত ছেদ কৰাৰ কথা আহিব পাৰে? এটা বিন্দুত ছেদ কৰাৰ কথা আহিব পাৰে। গতিকে বস্তুবোৰ তেনেধৰণে চাব লাগিব। এই বস্তুবোৰ কোনে শিকাব? মই শিকাম। তোমালোকে খালি মোক অকণমান ছাপোৰ্ট কৰিব লাগিব। ছাপোৰ্ট কৰিবলৈ একো কৰিব নালাগে, চেনেলটো ছাবস্ক্ৰাইব কৰি লগৰবোৰলৈ শ্বেয়াৰ কৰিলে হ'ব, লাইক কৰিলেই হ'ব। ঠিক আছে, 3 নম্বৰ কুৱেশ্যনটো আছে, যদি sin a ইজ ইকুৱেল টু 3/5, তেন্তে tan a ইজ ইকুৱেল টু হোৱাট? এইটো আমাৰ SSLC 2023 আহিছিলে। ইয়াৰ অপশ্যন কেইটা দিছিলে? অপশ্যন এ 5/3, অপশ্যন বি 4/3, অপশ্যন চি 3/4, অপশ্যন ডি 2/3। এতিয়া মই তোমালোকক প্ৰথমতে এটা মন্ত্ৰৰ কথা ক'ম। মন্ত্ৰ বুলিয়ে কৈছোঁ মই দেই, মন্ত্ৰৰ কথা ক'ম। এই মন্ত্ৰটো তোমালোকে মনত ৰখাবা, তেতিয়াহ'লে ত্ৰিকোণমিতিৰ অংক, বেছিক অংকবোৰ তোমালোকে পাৰিবাই তেতিয়া। ঠিক আছে, সেই মন্ত্ৰটো হ'ল পণ্ডিত ভদ্ৰী প্ৰসাদ হৰ হৰ ভোলে। এতিয়া আমাৰ পণ্ডিত ভদ্ৰী প্ৰসাদ হৰ হৰ ভোলে। এতিয়া আমাৰ এইটো হৈছে চাইনৰ মান, চাইন মানে হৈছে p/h। এইটো হৈছে আমাৰ কছৰ মান, কছ মানে হৈছে b/h। এইটো হৈছে আমাৰ টেনৰ মান, টেন মানে p/b। ঠিক আছে, এতিয়া তোমালোকক কিহৰ কথা কৈছে? তোমালোকক কৈছে চাইন আৰু টেনৰ কথা। ঠিক আছে, এতিয়া চাইন এ ইজুকেলটো কিমান বুলি কৈছে? চাইন এ ইজুকেলটো কিমান বুলি কৈছে তোমালোকক? চাইন এ ইজ ইকুৱেল টু কিমান বুলি কৈছে তোমালোকক? চাইন এ ইজুকেলটো কিমান বুলি কৈছে তোমালোকক? 3/5 বুলি কৈছে, হয় নাই? গতিকে এই 3/5টো কিহৰ সমান পৰিলে? চাইন এ মানে কি পাইছিলা তোমালোকে? p/h। মানে p মানটো কিমান ইয়াত আমাৰ 3 আৰু hৰ মানটো কিমান? 5। তেনেকৈ আমাৰ tan a ইজুকেলটো কিমান পাইছিলা তোমালোকে? tan a ইজুকেলটো কিমান পাইছিলা? p/b পাইছিলা। ইয়াত যদি p মান 3 হয়, ইয়াত যদি p মান 3 হয়, ইয়াতো আমাৰ p মান কিমান হ'ব? 3 থাকিব লাগিব ওপৰত 3 থাকিব লাগিব। ইয়াত এতিয়া আমাৰ ওপৰত 3 কোনটো অপশ্যনত আছে? অনলি আমাৰ কোনটো অপশ্যনত আছে? চি অপশ্যনটোত আছে। আৰু আমাৰ তলত কি আছে? আমাৰ তলত কি আছে? 4 আছে। দিয়াৰ ফলত আমাৰ p মানটো হ'ব 3 আৰু b মানটো হ'ব 4। এতিয়া চাবা, এতিয়া আমাৰ ওপৰত ইয়াত আমাৰ কি আছে? অপশ্যন এটোত আমাৰ ওপৰত 5 আছে। অপশ্যন আমাৰ ওপৰত 3 থাকিব লাগিছিলে। অবভিয়াছলি p টো জেগাত আমাৰ 3 থাকিব লাগিছিলে, ইয়াত 3 নাই। গতিকে এইটো আমাৰ অপশ্যন এলিমিনেশ্যন কৰি দিয়া। অপশ্যন এলিমিনেশ্যন ট্ৰিক ইউজ কৰি তোমালোকে শুদ্ধ আনচাৰ উলিয়াব পাৰা। এইবোৰ হৈছে ট্ৰিক। অপশ্যন এটোত নাই, সেইটো কাট কৰি দিলা। অপশ্যন বিটোতো নাই,
ওপৰত 3 থাকিব লাগিব ইয়াত আমাৰ ওপৰত কি আছে 4 আছে গতিকে এইটো কাট কৰিলা অপচন ডি টোত আমাৰ ওপৰত কি আছে 2 আছে 2/3 আছে এইটো কাট কৰি দিলা অকল সি অপচনটোত আমাৰ ওপৰত 3 আছে গতিকে এইটো আমাৰ কি হ'ব কাৰেক্ট আনসাৰ হ'ব আমি বি টো নাজানো কিন্তু বি টো আমাৰ ইয়াত যেহেতু ইয়াত আমাৰ h ৰ মানটো আছে h ৰ মানটো কিমান 5 কিন্তু আমি বি মানটো নাজানো গতিকে ইয়াৰ এই অপচন সি ৰ পৰা আমি বি মানটো গম পালো বি মানটো কিমান আমাৰ 4 ক্লিয়াৰ বুজি পালা 4 নম্বৰ কুৱেশ্যনটো আছে যদি অ কেন্দ্ৰযুক্ত এটা বৃত্তৰ টি পি আৰু টি কিউ দুডাল স্পৰ্শক যাতে কোণ পি অ' কিউ ইজ ইকুৱেল টু 110 ডিগ্ৰী তেন্তে কোণ পি টি কিউ হ'ব এইটো আমাৰ SSLC 2023 আহিছিলে ইয়াৰ আমাৰ অপচন কিটা দিছিলে 60 ডিগ্ৰী অপচন বি 70 ডিগ্ৰী অপচন সি 80 ডিগ্ৰী অপচন ডি 90 ডিগ্ৰী এতিয়া আমাৰ অ কেন্দ্ৰযুক্ত এটা আমাৰ কি বৃত্ত কথা কৈছিলে এই বৃত্তটো আমাৰ কেন্দ্ৰটো অ এতিয়া আমাৰ এই বৃত্তটোৰ টি পি এডাল আমাৰ স্পৰ্শক আৰু টি কিউ এডাল স্পৰ্শক আৰু আমাৰ কোণ পি অ কিউ এইটোৰ মান কিমান 110 ডিগ্ৰী হ'লে তেন্তে আমাৰ কোণ পি টি কিউ মানটো কিমান হ'ব সেইটো সুধিছে এতিয়া আমাৰ চাবা ইয়াত আমাৰ বাহু কেইডাল আছে প্ৰথমতে সেইটো চোৱা ইয়াত আমাৰ এডাল বাহু এডাল বাহু এডাল বাহু এডাল বাহু মানে 4ডাল বাহু আছে 4ডাল বাহুৰে আমাৰ এটা কি গঠন হয় এটা আমাৰ চতুৰ্ভুজ গঠন হয় হয়নে গতিকে আমাৰ এ পি অ কিউ মানটো কিমান আমাৰ 110 ডিগ্ৰী আৰু এতিয়া চাবা এডাল এইখিলে এডাল স্পৰ্শক এডাল এইখিলে এডাল স্পৰ্শক এই স্পৰ্শ পি আৰু কিউ এটা আমাৰ কি এইগিটা হৈছে আমাৰ এটা স্পৰ্শ বিন্দু মানে আমাৰ স্পৰ্শ বিন্দু কথা তোমালোকে নিশ্চয় পঢ়িছা স্পৰ্শ বিন্দু মানে হৈছে আমাৰ বৃত্ত আৰু স্পৰ্শকৰ মাজত স্পৰ্শক আৰু বৃত্তৰ মাজৰ উমৈহতীয়া বিন্দুটোৱে হৈছে আমাৰ স্পৰ্শ বিন্দু বা পইণ্ট অফ কণ্টেক্ট আৰু এই বিন্দুকেইটাত সদায় আমাৰ কিমান ডিগ্ৰী কোণ উৎপন্ন হয় আমাৰ 90 ডিগ্ৰী কোণ উৎপন্ন হয় বা সমকোণ উৎপন্ন হয় সমকোণ মানে কিমান 90 ডিগ্ৰী ৰাইট এংগল গতিকে সেইটো আমাৰ উৎপন্ন হয় গতিকে এইটো এটা আমাৰ চতুৰ্ভুজৰ এইটো কোণৰ মান কিমান ডিগ্ৰী পালো আমি 90 ডিগ্ৰী পালো থিওৰিয়াম 10.1 ৰ মতে এইটো আমাৰ 90 ডিগ্ৰী হ'ব স্পৰ্শ বিন্দুত 90 ডিগ্ৰী কোণ উৎপন্ন হয় এইটো আমাৰ কিমান হ'ব এইটো 90 ডিগ্ৰী হ'ব এই কোণটোৰ মান কিমান 110 ডিগ্ৰী আছে গতিকে আমি এই কোণটোৰ মান অবিয়াসলি উলিয়াব পাৰিম চতুৰ্ভুজৰ 4টা কোণৰ সমষ্টি কিমান হয় 360 ডিগ্ৰী হয় হেৰুটো সকলোৱে জানাই গতিকে আমাৰ এই কোণগিটা যোগ কৰি দিয়া তোমালোকে এই কোণটো মান কিমান পালা এই কোণটো মান হৈছে 110 এই দুটা 90 আৰু 90 যোগ হ'লে কিমান হ'ব 90 আৰু 90 যোগ হ'লে কিমান হয় আমাৰ 180 হয় নে 180 এই দুটা যোগ হৈ পেলাই কিমান হ'ল আমাৰ 110 লগত 180 যোগ হ'লে কিমান হ'ব 0 আৰু 0 আহিলে কিমান হ'ব 0 আহিলে তাৰপিছত আমাৰ 9 আহিলে তাৰপিছত একে 200 এইটো 9 দেই 290 ডিগ্ৰী আমি পালো আমাৰ মুঠ কোণৰ সমষ্টি কিমান আছিলে চতুৰ্ভুজৰ 4টা কোণৰ সমষ্টি আমাৰ কিমান আছিলে 360 ডিগ্ৰী আছিলে 360 ৰ পৰা 90 টো বিয়োগ কৰি দিয়া 360 ৰ পৰা 90 টো বিয়োগ কৰিলে কিমান হ'ব 0 থাকিব এইফালে 16 ৰ পৰা আমাৰ 9 গলে কিমান থাকিব 7 থাকিব আৰু এইফালে আমাৰ 2 এটা থাকি যাব 2 পৰা 2 গলে 0 এটা পাতিব নালাগে গতিকে ইয়াৰ আমাৰ আনসাৰটো কিমান পালো এংগল পি টি কিউ মান আমি কিমান পালো 70 ডিগ্ৰী পালো দেয়াৰফৰ দা অপচন বি হৈছে আমাৰ কাৰেক্ট আনসাৰ The correct answer is option B 70 degree. Clear? বুজি পালা? কিবা যদি বুজি নোপোৱা মোক কমেন্ট সেকশনত জনাবা মই নিশ্চয় তোমালোকক আকৌ বুজাই দিম। ঠিক আছে? চিন্তা নকৰিবা একো মই আছো সদায় লগত ফলো কৰিবা মই তোমালোকক ধুনীয়া ধুনীয়া ভিডিও তোমালোকক ইম্পৰ্টেন্ট ভিডিও দি থাকিম। কুৱেশ্যন নং 5 ত আছে 5 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ এটা বিন্দু পিত টনা এডাল স্পৰ্শক পি কিউৱে কেন্দ্ৰ ওৰ মাজৰে যোৱা এডাল ৰেখা কিউ বিন্দুত লগ লাগে যাতে অ কিউ ইজ ইকুৱেল টু 12 সেন্টিমিটাৰ হয় তেতিয়া আমাৰ পি কিউৰ দৈৰ্ঘ্য উলিয়াব লাগে অপচন এ 12 সেন্টিমিটাৰ অপচন বি 13 সেন্টিমিটাৰ অপচন সি 8.5 সেন্টিমিটাৰ অপচন ডি √119 সেন্টিমিটাৰ এতিয়া আমাৰ কি কৈছে প্ৰশ্নটোত যে 5 সেন্টিমিটাৰ এটা আমাৰ ব্যাসাৰ্ধযুক্ত এটা বৃত্ত আছে 5 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা বৃত্ত আঁকিলো এইটো অকমান এই আমাৰ ব্যাসাৰ্ধডাল অকমান এনেকৈ বেকা হ'ব লাগিছিলে দেই মই একদম পোনকৈ আঁকি দিলোঁ অকমান বেকা হ'ব লাগিছিলে তেতিয়া এইটো আমাৰ 5 সেন্টিমিটাৰ হ'ব এইটো আমাৰ কিমান ডিগ্ৰী হ'ব 90 আমাৰ এইটো 90 ডিগ্ৰী কোণ কৰিব কাৰণ এইটো আমাৰ আমাৰ পইণ্টটো এইখিনিত পি টো আহিব লাগিছিলে পি আমাৰ তেতিয়া কিমান হ'ব পি টো আমাৰ 90 ডিগ্ৰী হ'ব কাৰণ পি টো হৈছে আমাৰ স্পৰ্শ বিন্দু আৰু এতিয়া আমাৰ কি কৈছে চোৱা এইটো আমাৰ 5 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা বৃত্ত আঁকিলোঁ এতিয়া পিত টনা এডাল স্পৰ্শক পি কিউৱে এতিয়া আমাৰ পিত এডাল আমাৰ স্পৰ্শক আছে পি আৰু কিউ এই স্পৰ্শকডালে কেন্দ্ৰ ওৰ মাজেৰে জোৰা এডাল ৰেখা কিউ বিন্দুত কাটে
কেন্দ্ৰ O কেন্দ্ৰটো এইটো কেন্দ্ৰ O মাজৰে যোৱা এডাল ৰেখাক আমাক ক'ত কাটে আমাৰ কিউ বিন্দুত কি কৰে লগ লাগে মানে পি কিউডাল আমাৰ এডাল স্পৰ্শক আৰু ওৰ মাজৰে এডাল আমাৰ ৰেখা গৈছে সেইডাল আমাৰ ক'ত লগ লাগিছে দুইডাল কিউ বিন্দুত লগ লাগিছে কি এতিয়া আমাৰ O কিউ সমান কিমান দিছে O কিউ সমান দিছে 12 সেন্টিমিটাৰ আৰু এইফালে আমি 5 সেন্টিমিটাৰ পালোৱে এতিয়া আমাৰ কোন কাৰ মান সুধিছে আমাৰ পি আৰু কিউৰ মানটো সুধিছে এতিয়া তোমালোকে এটা কথা নিশ্চয় জানা যে আমাৰ যদি আমাৰ ৰাইট এংগল ট্ৰায়াঙ্গলত বা সমকোণী ত্ৰিভুজত আমাৰ কি সূত্ৰ খায় আমাৰ দুডাল যদি আমাৰ বাহুৰ মান দিয়া থাকে আমি তৃতীয় বাহুডালৰ মান উলিয়াবলৈ হলে আমি তৃতীয় বাহুডালৰ মান উলিয়াবলৈ হলে আমি কি সূত্ৰ ব্যৱহাৰ কৰিব পাৰো পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিব পাৰো গতিকে আমাৰ ইয়াতো আমাৰ কি হ'ব পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ হ'ব পাইথাগোৰাছৰ সূত্ৰটো কি আছিল অতিভুজ স্কয়াৰ ইজ ইকুৱেল টু ভূমি স্কয়াৰ প্লাস উন্নতি স্কয়াৰ গতিকে আমাৰ ইয়াত আমাৰ অতিভুজ কি হ'ব অতিভুজ আমাৰ কোনডাল হ'ব O কিউ হ'ব গতিকে অতিভুজ স্কয়াৰ মানে কি আহিব আমাৰ O কিউ স্কয়াৰ আহিব তাৰপিছত আমাৰ কি আহিব বাকি দুডাল ৰেখাৰ হেৰি আহিব পি কিউ আহিব পি কিউ স্কয়াৰ দিলো তাৰপিছত আমাৰ কি দিলো পি O স্কয়াৰ দিলো পি O স্কয়াৰ আমাৰ তোমালোকে সুধিব পাৰা পি O ডালৰ মান আমাৰ কিমান 5 সেন্টিমিটাৰ কেলে পালা 5 সেন্টিমিটাৰ কেলে পালো কাৰণ এডাল আমাৰ ব্যাসাৰ্ধ নহয় নেকি ব্যাসাৰ্ধটো এটো আমাৰ ইয়াত কৈ দিছে যে প্ৰথমতে কৈছে যে 5 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত বৃত্ত গতিকে এটো আমাৰ কি হ'ব অবিয়াসলি 5 সেন্টিমিটাৰ হ'ব হয়নে নহয় গতিকে ছবিবোৰ তেনেকে তোমালোকে ডায়াগ্ৰামবোৰ যেতিয়া আঁকিবা এনেকে প্ৰশ্নটো পঢ়ি আঁকি যাবলৈ চেষ্টা কৰিবা মেথছ কৰিবলৈ হলে মেথছৰ যিটো ল্যাঙ্গুৱেজ হেতু তোমালোকে বুজি পাব লাগিব গণিতীয় যিটো ভাষা হেতু বুজি পাব লাগিব তেতিয়াহে অংকবোৰ কৰাত অসুবিধা হ'ব এতিয়া মই এটো প্ৰশ্নটো গাই কেনেকৈ তোমালোকক ছবিটো দেখাই দিলো দেখিছা গতিকে 5 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত মানে এডাল 5 সেন্টিমিটাৰ আমি দি ললো সদায় কেন্দ্ৰত আমাৰ কি হ'ব O হ'ব ওৰ পৰা আমি পিলে এডাল 5 সেন্টিমিটাৰ ব্যাসাৰ্ধ ৰাখিলো আৰু এই বৃত্ত আমাৰ পিটটনা এডাল স্পৰ্শক আমি হেডাল দি দিলো পিৰ পৰা এডাল স্পৰ্শক আনিলো তাৰপিছত O মাজৰে যোৱা এডাল আমাৰ ৰেখা O মাজৰে যোৱা এডাল আমি ৰেখা আঁকি দিলো কেন্দ্ৰ O মাজৰে যোৱা এডাল ৰেখা আঁকি দিলো আৰু ক'ত লগ লাগিছে কিউ বিন্দুত লগ লাগিছিলে গতিকে আমি কিউ বিন্দুটো লিখি দিলো এটা আমাৰ বনি গ'ল পি কিউ আমাৰ এতিয়া আমাৰ এটা কি বনি গ'ল ইয়াত আমাৰ এটা সমকোণী ত্ৰিভুজ বনি গ'ল সমকোণী ত্ৰিভুজটো কি পি O কিউ গতিকে ৰাইট এংগল ট্ৰায়াঙ্গল পি O কিউত আমাৰ কি সূত্ৰ খাব পাইথাগোৰাছৰ সূত্ৰ খাব অতিভুজ কি হ'ব ইয়াত আমাৰ অতিভুজ হ'ব O কিউ স্কয়াৰ দিলো ইজ ইকুৱেল টু পি কিউ কিমান হ'ব আমাৰ পি কিউ স্কয়াৰ দিলো তাৰপিছত আমাৰ পি O স্কয়াৰ দিলো এতিয়া আমাৰ O কিউ মান কিমান দিছিলে 12 দিছিলে গতিকে 12 স্কয়াৰ তাৰপিছত পি কিউ মান কিমান পি কিউ মান আমি নাজানো হেতুৱে আমাক উলিয়াব দিছে হয় না তাৰপিছত আমাৰ পি O মান কিমান পি O মান 5 সেন্টিমিটাৰ দি দিলো এতিয়া আমাৰ 5 তাৰপিছত আমাৰ 12 স্কয়াৰ মানে কিমান 144 তোমালোকে নিশ্চয় জানা তাৰপিছত আমাৰ পি কিউ স্কয়াৰ দিলো তাৰপিছত 5 স্কয়াৰ মানে কিমান 25 এতিয়া আমাক কি লাগে পি কিউ স্কয়াৰৰ মান লাগে গতিকে পি কিউটো ৰাখি থৈ দিয়া পি কিউ স্কয়াৰটো ৰাখি থৈ দিয়া 25 টো এফালে প্লাস হৈ আছিল এফালে আহিলে কি হ'ব মাইনাস হ'ব এই সমান চিহ্নৰ এফালে গুচি আহিলে কি হ'ব মাইনাস হ'ব 144 ৰ পৰা 25 গুচি গলে কিমান থাকিব আমাৰ 119 থাকিব এফালে আমাৰ স্কয়াৰটো এই সমান চিহ্নৰ এফালে আহিলে কি হ'ব এই সমান চিহ্নৰ এফালে আহিলে কি হ'ব এই ৰুট ওভাৰ হ'বগে therefore the correct answer will be option D root over 119 centimeter গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি ৰুট ওভাৰ 119 সেন্টিমিটাৰ গতিকে এই কোৱেশ্যনটো তোমালোকক এই কাৰণে কৰালো কাৰণ আমি আগতে যিটো আমাৰ কোৱেশ্যন সলভ কৰিছিলো তেনেকুৱা এটা কোৱেশ্যন আমাৰ টেষ্টনত আহিছিলে গতিকে সেই একে ধৰণৰ কোৱেশ্যনে এইটো এনেকুৱা ধৰণৰ কোৱেশ্যন আৰু আনি থাকিম মই ভিডিঅ' আৰু আনি থাকিম গতিকে তাৰ লগত লিংক কৰি মই এইটো কোৱেশ্যন দিছো এবাৰ এইটো আহি যাব পাৰে গতিকে তোমালোকে বস্তুবোৰ তেনেকে লিংক কৰি পঢ়িবা বুজি পালা নাই এনেকে পঢ়িলে তোমালোকে পৰীক্ষাত বস্তুবোৰ পাৰিবাগে গম পালা নাই তাৰ মানে কনসেপ্টবোৰ ক্লিয়াৰ হ'ব ক্লিয়াৰ বুজি পাইছা 6 নম্বৰ কোৱেশ্যনটো হ'ল এটা বৃত্তৰ কেইডাল সমান্তৰাল স্পৰ্শক থাকিব পাৰে অপচন এ দুডাল অপচন বি তিনিডাল অপচন চি চাৰিডাল অপচন ডি ছডাল এই মোৰ অপচন চি ডি টো মই চি বুলি লিখি পাইছিলো দেই সেইকাৰণে মই ডি টো এনেকে হেৰি কৰি দিছো গতিকে তোমালোকে এইটো চাই ল'বা এতিয়া আমাৰ এই কোৱেশ্যনটোৰ আনসাৰটো তোমালোকক কৰিবলৈ দিছো তোমালোকে মোক শুদ্ধ আনসাৰটো কমেন্ট সেকশনত জনাবা নোৱাৰিলে বাৰু মই কৰি দিম কিন্তু মোৰ বিশ্বাস যে তোমালোকে পাৰিবাই গতিকে কমেন্ট সেকশনত এইটো জনাবা কেইডাল আমাৰ সমান্তৰাল স্পৰ্শক থাকিব পাৰে আৰু ভিডিঅ'টো ভাল পালে তোমালোকে কি কৰিবা নতুনকৈ যদি আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি থৈ যাবা তোমালোকলে বৰ ধুনীয়া ভিডিঅ' আনি থাকিম মোক অকমান উৎসাহ দিয়া খালি তোমালোকে উৎসাহ দিবলৈ বেলেগ একো কৰিব নালাগে লাইক কৰিব লাগে বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব লাগে আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব লাগে ঠিক আছে আজিলৈ ইমানখিনি আলোচনা কৰিলো আকৌ লগ পাম তোমালোকক এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে তোমালোক ভালে থাকিবা কুশলে থাকিবা আৰু চাই থাকিবা তোমালোকৰ মৰমৰ ইউটিউব চেনেল